ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত শেৱালিয়ে ঘৰৰ কামবিলাক কৰি আছিল আৰু মাকৰ ফটোখন মচি থবলৈ ওলাইছিল আৰু সেইখিনি সময়তে হাতৰ পৰা ফটোখন পৰি ভাঙি যোৱা দেখিবলৈ পাইছিল। এই খণ্ডটোত পুৱতিয়ে শেৱালিক গালি পাৰি থাকিব আৰু তেতিয়া ৰত্নই পুৱতিক ভাঙো বুলি ভঙা নাই নহয়, হঠাতে হৈ গ'ল আৰু তাকে ইমান বেয়াকৈ ক'ব নালাগে নহয় বুলি ক'ব আৰু মই কৈছিলো যে সেইজনী আনিব নালাগে, এতিয়া আহিয়ে এই অৱস্থা কৰিলে আৰু কি কৰে ঠিক নাই বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ সোণ শেৱালিৰ ওচৰত গৈ ফটোখন ভঙা দেখি সোণৰ খং উঠিব আৰু তুমি এইবিলাক কৰিব নালাগে, এতিয়া ভাঙিলে বুলি কৈ ফটোখন লৈ যাব আৰু তেতিয়া শেৱালিৰ মনটো বহুত বেছি বেয়া লাগিব আৰু তেতিয়া অংশু শেৱালিৰ ওচৰত যাব আৰু মন বেয়া কৰি নাথাকিবা, হৈ যোৱাটো বাদ দিয়া, এইবাৰৰ পৰা কিবা কাম কৰিব লগা থাকিলে সাৱধানে কৰিবা বুলি বুজাই থাকিব আৰু তেতিয়া শেৱালিয়ে মোৰ কাৰণে এনেকুৱা হল বুলি কন্দা দেখিবলৈ পাব। আনফালে মহাকায়ে আজি মদ খাই ঘৰলৈ যাব আৰু মাহীয়েকে শেৱালি ক'ত আছে বুলি সুধি থাকিব আৰু মাহীয়েকে নাজানো বুলি কোৱাৰ কাৰণে নন্দই মাৰিব আৰু তই মিছা কথা নকবি, তই সকলো জানা কিন্তু কোৱা নাই বুলি মাৰা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।